গুড মৰ্ণিং অসম, মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয়শ্ৰী নাম এষ্ট্ৰগেন। প্ৰথমে অকণমান আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰোঁ মাতা লক্ষ্মীৰ চৰণত। হে মা লক্ষ্মী, মোৰ ভিউৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰসকলক যেন কেতিয়াও নিৰাশ নকৰা, সিহঁতৰ ঘৰত ধনে ধানে পৰিপূৰ্ণ কৰি সংসাৰত সুখ শান্তি আনি দিয়া। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 4 তাৰিখ 21 ছেপ্টেম্বৰ 2024 চন। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:16 আৰু সূৰ্যাস্ত সময় আবেলি 5:15। আজি হ'ল শনিবাৰ। আজি তিথি হ'ব চতুৰ্থী তিথি। ৰাতি 11:17 চতুৰ্থী তিথি থাকিব, তাৰপিছত পঞ্চমী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে অশ্বিনী নক্ষত্ৰ। দিনৰ 7:59 যোগ হ'ব ব্যাঘাত যোগ। সন্ধিয়া 5:49 কৰণ বপকৰণ দিনৰ 12:25। তাৰপিছত হ'ব বালককৰণ ৰাতি 11:17। তাৰপিছত হ'ব কৌলভকৰণ। আজি যিসকল জাতক জাতিকাৰ জন্ম হ'ব তেওঁলোকৰ হ'ব মেঘ ৰাশি। মেঘ ৰাশিৰ আদ্যাক্ষৰ হ'ব অ, আ, ল আৰু বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। দেৱগণ অষ্টাতৰী শুক্ৰ আৰু বিংশতৰী কেতুৰ দশা। দিনৰ 7:59 পিছত নৰগণ হ'ব। বিংশতৰী শুক্ৰৰ দশা। মৃত্যুত 1 আজি শুভ কৰ্ম নাই। আজি যিসকল জাতক জাতিকাৰ জন্মদিন তেওঁলোকে মোৰ তৰফৰ পৰা বহুত শুভকামনা যাচিলোঁ। আজিৰ পৰা 64 দিন আপোনাৰ যি ৰৈ থকা কাম আছে সেই ৰৈ থকা কাম সম্পন্ন হ'বলৈ গৈ আছে। 64 দিনৰ ভিতৰত আপোনাৰ ৰৈ থকা কাম সম্পন্ন হ'ব। আপোনাৰ যি হানি বিঘিনি হৈ আছে সেইবিলাকৰ পৰা মুক্তি পাব 64 দিনৰ ভিতৰত। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ, লাকি নাম্বাৰ আৰু লাকি কালাৰ দিয়া হৈছে, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া শুনক আজিৰ দৈনিক ৰাশিফল। প্ৰথমে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ পৰিশ্ৰম বৃদ্ধি হ'ব, কিন্তু ফলটো কম পাব। মানসিক চাপ বৃদ্ধি হ'ব পাৰে। আপোনাৰ বিষয়ে আনে হকে বিহকে সমালোচনা কৰি থকা দেখা যায়, তাৰ প্ৰতি আপুনি কাণ নিদিব। আজি আপুনি যেতিয়া ঘৰৰ পৰা ওলাই যাব তেতিয়া আপুনি প্ৰতিকাৰ পালন কৰক, আপোনাৰ সফলতা আহিব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে, তেতিয়া আপুনি প্ৰতিকাৰখিনি পালন কৰিলে আপুনি যথেষ্ট সুফল লাভ কৰিব। তাৰপিছত আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, যদি আপুনি কিবা ক্ষুদ্ৰ উদ্যোগ খোলাৰ পৰিকল্পনা কৰি আছে সেইটো আজি আপোনাৰ সম্পন্ন হ'বলৈ গৈ আছে। আজি আপুনি মামলা মকদ্দমাত ন্যায় পাব। আপোনাক কোনেও আজি অন্যায় কৰিব নোৱাৰে। আগতে যি কৰিলেতো কৰিলেই, কিন্তু আজি আপোনাৰ জয়লাভ নিশ্চিত। চাকৰি ব্যৱসায় কৰ্মস্থানত শুভ ফল লাভ কৰিব। আয়ভাৱ উত্তম, আৰ্থিক পৰিস্থিতি আপোনাৰ মজবুত হ'ব। তাৰপিছত আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ ভবামতে কাম কাজবিলাক সিদ্ধ নহ'ব। আপুনি আজি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ যদি কিবা ভুল হয় ভুলটো স্বীকাৰ কৰিলে আপোনাৰ পৰিৱেশ অনুকূল থাকিব। অন্যথা মন অশান্তিৰে ভৰি পৰিব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ সম্ভাৱনা। সঠিক ৰিজাল্ট নোপোৱালৈকে একো উত্তৰ নিদিয়াই ভাল। আপোনাৰ যি বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ লওক আৰু প্ৰতিকাৰ পালন কৰিলে সুফল পাব। তাৰপিছত আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি নিজৰ বস্তুৰ ওপৰত নজৰ ৰাখক, নহ'লে আজি চুৰি হোৱাৰ সম্ভাৱনা প্ৰবল। ভবামতে কাম কাজবিলাক সম্পন্ন আজি নহ'ব। কাজিয়াত আপুনি লিপ্ত হ'ব পাৰে। নিজৰ যদি কিবা ভুল কৰে ভুলটো আপুনি স্বীকাৰ কৰক, আপোনাৰ পৰিৱেশটো অনুকূল থাকিব। অন্যথা আপোনাৰ মন অশান্তিৰে ভৰি পৰিব। আপোনাৰ যি বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰামৰ্শ লওক আৰু প্ৰতিকাৰ পালন কৰক, আপুনি যথেষ্ট সুফল পাব। তাৰপিছত আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হ'ব। আপুনি যি মনেৰে বিচাৰি আছে সেই আপোনাৰ আজি মনোৰখা পূৰণ হ'ব। কৰ্মস্থানত শুভ। আধৰুৱা কাম কাজ যদি কিবা আছিলে সেয়া আজি সম্পন্ন হ'ব। মামলা মকদ্দমাত জয়লাভ হ'ব। উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। আপোনাৰ মনটো আজি আনন্দিত হৈ থাকিব।
লটাৰী ধন প্ৰাপ্তিৰ যোগ দেখা যায়। তাৰপিছত আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ বাবে দিনটো উত্তম। আজি নিজ নিজ কৰ্মত সন্মান লাভ কৰিব। চাকৰিয়ালসকলে বছৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পুৰস্কৃত হ'ব, পুৰস্কাৰ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ খ্যাতি আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ দিনটো সুকলমে পাৰ হ'ব। তাৰপিছত আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ আজি আয় বৃদ্ধি হ'ব, উপাৰ্জন বাঢ়িব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই টকা আজি উদ্ধাৰ হ'ব। হঠাতে আপুনি ধন লাভ পাব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ লাভেই লাভ হ'ব পাৰে। তাৰপিছত আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ হাতলৈ নানা নতুন নতুন সুযোগ আহিব। পাৰিলে ধৰি লওক। আজি কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ উপাৰ্জন আজি বৃদ্ধি হ'ব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই টকা আজি পোৱাৰ যোগ দেখা যায়। হঠাতে আপুনি ধন লাভ পাব। আজি লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। তাৰপিছত আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি নিজ নিজ কৰ্মত, যাৰ যি কৰ্ম তেওঁলোকে নিজ নিজ কৰ্মত সন্মান লাভ কৰিব। চাকৰিয়ালসকলে বছৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পুৰস্কৃত হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ খ্যাতি আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দিনটো সুকলমে পাৰ হ'ব। তাৰপিছত আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ উপাৰ্জন আজি বৃদ্ধি হ'ব। ব্যৱসায়ত ভাল ফল লাভ কৰা দেখা যায়। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই টকা আজি উদ্ধাৰ হ'ব। হঠাতে আপোনাৰ হাতলৈ আজি ধন আহিব। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। সকলো দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। তাৰপিছত আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি যি মনেৰে যি কথা ভাবে, সেইটো আচলতে আজি আপোনাৰ সম্পন্ন হোৱা দেখা নাযায়। আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ যদি কিবা ভুল হৈছে, সেই ভুলটো আপুনি স্বীকাৰ কৰি লওক। আপোনাৰ পৰিৱেশ ভাল থাকিব। তৰ্ক বিতৰ্কত ভাগ লোৱা দেখা যায়। সঠিক ৰিজাল্ট নোপোৱালৈকে একো উত্তৰ নিদিয়ে ভাল হ'ব। আপোনাৰ যি বয়োজ্যেষ্ঠ আছে, তেওঁলোকৰ পৰামৰ্শ লওক আৰু প্ৰতিকাৰ পালন কৰিলে আপুনি সুফল পাব। আৰু আপোনাৰ মনত আজি ভয় ভাৱ সোমাব পাৰে। দিনটো মাজে মধ্যে চুক লাগি থাকিব পাৰে। কৰ্মস্থানত সফলতা পাওঁতে পলম হ'ব। আপুনি যি কৰ্ম কৰিব, ফলটো তৎক্ষণাত নাপাব। আপোনাৰ কিন্তু তথাপিও অৰ্থভাগ্যটো শুভ, টকা পইচা হাতলৈ আহিব। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে। সেই প্ৰতিকাৰখিনি পালন কৰিলে আপোনাৰ যি নিগেটিভ শক্তি আছে, সেই নিগেটিভ শক্তিখিনি নাইকিয়া হ'ব। তাৰপিছত আহিছোঁ শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো খুব সাৱধানেৰে পাৰ কৰক। আপুনি কিবা এটা কথা ক'লে অপৰাধ লাগিব, গতিকে একো নকয় ভাল হ'ব। আজি আপুনি মৌন হৈ থকাই শ্ৰেয়। অন্যথা আপুনি যদি কথা কয়, তাতে আপোনাৰ অপৰাধটো হৈ যাব। লগ বন্ধু কোনো আত্মীয় স্বজনৰ লগত আপোনাৰ বিচ্ছেদ হ'ব পাৰে, মন নিমিলিব। গতিকে অলপমান তৰ্ক বিতৰ্ক হ'ব পাৰে। ৰাতিপুৱাই উঠি প্ৰতিকাৰখিনি পালন কৰক। ভিডিঅ'টোৰ শেষত প্ৰতিকাৰ দিয়া হৈছে। প্ৰতিকাৰখিনি পালন কৰিলে ইয়াৰ পৰা কিছু হ'লেও পৰিত্ৰাণ পাব। ইমান পৰে নিজৰ নিজৰ ৰাশিফলখিনি শুনিলে। এতিয়া শুনক প্ৰতিকাৰ। আজি হ'ল শনিবাৰ। কৰ্মস্থানলৈ যাওঁতে আপুনি অকণমান আদা খাই আৰু অকণমান লগত লৈ যাওক। বাধা বিঘিনি যিখিনি আছে আপোনাৰ তাতে অকণমান হ'লেও কাট যাব। আৰু আজি লৰে নিৰ্মিত সামগ্ৰী আৰু প্লাষ্টিকৰ বস্তু ক্ৰয় নকৰিব, আজি নিকিনিব। আজিৰ শুভ ৰং হ'ল ক'লা আৰু নীলা। শুভ সংখ্যা হ'ল 1, 7, 9, 6, 8। মই আৰু এবাৰ কৈছোঁ, শুভ সংখ্যাটো 1, 7, 9, 6, 8 আজিৰ হ'ল শুভ সংখ্যা। ভিডিঅ'টো চাই কেনে পালে জনাব। ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল ন'টিফিকেশ্যন দবাই থ'ব।
আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।